হেল্ল' এভৰিৱান, আপোনালোক ভালনে? পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ। আজি তুৰৈ বনাবলৈ লৈছোঁ। তুৰৈত কি দিছোঁ চাওক। দালি, আলু, পিঁয়াজ এটা লৈছোঁ। তুৰৈকেইডোখৰ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আলুও ডাঙৰ ডাঙৰকৈ কাটিছোঁ। খুব ভালকৈ ধুই ল'লোঁ। কেৰাহী পাতি দিলোঁ। তেল গৰম হ'ল, পিঁয়াজ দি দিলোঁ। জিৰা কেইটামান দি দিছোঁ। হালধি 1 চামুচ দি দিছোঁ। চব্জিখিনি পৰিমাণৰ দিছোঁ হালধি। পিঁয়াজটো খুব ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজৰ ভাজন উঠাৰ পিছতহে চব্জিখিনি দি দিছোঁ। তুৰৈ, আলু, দালি। এতিয়া এইদৰে গাপত দি দিলোঁ। ঢাকি চিমত থৈ দিলোঁ গেছটো বহুত দেৰি। এতিয়া দেৰিকৈ নিমখ দি দিছোঁ। গেছটো চিমত দি থ'ব লাগে, ঢাকি দিব লাগে, তেতিয়া দালিখিনি সিজে। গেছটো বঢ়াই দিলে নহ'ব, লাগি ধৰিব নহ'লে। বহুত দেৰি এনেকৈ ঢাকি থলত দালিখিনি সিজিছে। গেছটো চিমত আকৌ থৈ দিছোঁ। হৈছেগৈ আৰু এতিয়া কেঁচা জলকীয়া দি দিছোঁ নমাব সময়ত। সেইদৰে আজি তুৰৈ চব্জিখন বনাই দেখালোঁ। কেনেকুৱা দেখিছে? ভাল দেখিলে লাইক এটা কৰিব, কমেণ্ট কৰিব। নতুনকৈ কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আজিলৈ আহোঁ।